অলপ আগত মই গোটেইবোৰ কথা কৈ গ'লো যে ৰাজুৰ মাকে মোৰ লগত কি কৰিলে নাই কৰা। তাৰপিছতো তুমি মোকে খং কৰি আছা যে মাত লগাবলৈ নগ'লো বুলি। সেনেকুৱা মানুহৰ লগত কথা পাতিবলৈ মন যায় নেকি? তুমি যে সঁচাকৈ দেই, তেওঁলোক ঘৰলৈ আহি পিনে দুই এষাৰ কি মিঠা মাত দি দিলে তুমি আৰু সিহঁতৰ কথাত একেবাৰে ভুল গ'লা। এনেকৈ হ'লে কেনেকৈ হ'ব? তুমি যি কোৱা, মই তেনেকুৱা মানুহৰ লগত কথা পাতিবলৈও নাই আৰু সেনেকুৱা মানুহৰ ঘৰলৈ মই বিয়া হৈ যাবলৈও নাই। তুমি যি কোৱা কৈ থাকা। হ'ব দে, তই এনেকৈ ঘৰতে থাকি সেই বেকাৰীখনকে চলাই থাক। কথা ক'লে বুজি নাপাওঁ নহয়। মানুহগৰাকী তোৰ লগত সেইখিনি কৰিলে মই গম পাইছোঁ। তেতিয়া মানুহজনীয়ে ভুল কৰিলে সেইবুলি সদায় মানে একে হৈ নাথাকে নহয়। ইমান যদি এতিয়াও সেই বেয়া ভাৱ লৈ ঘৰলৈ এনেকৈ নাহিলে হয়, বেয়া ভাৱ লৈ থাকিলে ঘৰলৈ আহিছে, ইমান সেই কথা বতৰা পাতিছে, তাৰপিছতো তই তেনেকুৱা কৰিছ। মাকজনী যেনেকুৱাই হওক বা ল'ৰাটোতো ভাল, সিটো সঁচাকৈ বিচাৰিছে কাৰণেহে ইয়ালৈ এনেকৈ আহিছে। থাক, তই ঘৰতে এনেকৈ থাকিবি, মোক আৰু মাত লগাই নাথাকিবি। কি আচৰিত মানে, মায়ে কথাবোৰ বুজিবলৈ চেষ্টা কিয় কৰা নাই? গোটেই কথাবোৰ ইমান ধুনীয়াকৈ কৈ গ'লো, তাৰপিছতো মায়ে মোক ছাপোৰ্ট কৰাৰ সলনি সেইফালেহে মানে ছাপোৰ্ট কৰিছে। কি যাদু কৰি থৈ গ'লনো ৰাজুৰ মাকে আহি পিনে? তেওঁ সেই মিঠা মিঠা মাত দুটামান কি দি দিলে, মায়ে একেবাৰে মিঠা মাতত গলি গ'ল আৰু। যি নহওক, মই সিহঁতৰ লগত কথা পাতিবলৈও নাই আৰু একো আগবঢ়াবলৈ দিবলৈও নাই। মায়ে ক'লেই নহ'ব নহয়। তেনেকুৱা মানুহ এজনী মই কিয় মাফ কৰি দিম আকৌ, ইমানখিনি মোৰ লগত কৰাৰ পিছত? কথা ক'লে ছোৱালী বুজি পাব লাগে। ইমান ধুনীয়াকৈ কথাখিনি কোৱাৰ পিছতো তাই বুজিবলৈ চেষ্টাই নকৰে। সেই আগৰ কথাখিনিকে ধৰি থাকিব। যি কৰিলে বাৰু সেইখিনি ভাল নকৰিলে। তথাপিও আৰু মানুহে একেবোৰ কথাকে ধৰি থাকিব লাগে নি? এতিয়া সৰু হৈ পিনে নিজে ঘৰলৈ আহিছে, ইমান ধুনীয়াকৈ কথা বতৰাবোৰ আগবঢ়াব বিচাৰিছে। তাই সেইবোৰ পাহৰি পিনে আগবাঢ়ি যাবলৈ চেষ্টাহে কৰিব লাগে। নাই, কথা ক'লে বুজি নাপায়। কৰক যি কৰিব আছে, মই আৰু একো কৈ থাকিবলৈ নাই। কথা বুজি নাপালে মানে কৈতো লাভ নাই নহয়। তাইক লৈ মই কিমান চিন্তা কৰি থাকিব লাগে মইহে জানো। সেইবোৰ বুজি পাই জানো? নাই, সেইবোৰ বুজি পাবলৈ নাই। অনবৰতে তাই সেই খংটো মূৰৰ ওপৰতে লৈ থাকিব। মানুহে কিবা এটা কৰিলে বুলি সেইটোকে একদম মূৰত সোমোৱাই থ'ব। সেইবোৰ পাহৰি যে আগবাঢ়ি যাম সেইটো নাই। আজিৰ দিনত ভাল ল'ৰা এটা পাবলৈ নাই। ভাল যে তাই ল'ৰাটোৱে ইমান তাইক ভাল পায় সেইবুলি আহিছে। সেই ল'ৰাটোৰ মুখলৈ চাই পিনে তাই বাকী কথাবোৰ পাহৰি যাব লাগে। নাই, একো বুজি পাবলৈ নাই তাই। থাকক, যি কৰে কৰি থাকক। মা, মা, খাবলৈ কিবা আছে নেকি? ভোক লাগিছে। আছে যদি কিবা এটা দিয়াচোন। ইমান ভোক লাগিছে ৰাতিপুৱাৰ পৰা, মানে ৰাতিপুৱাই খোৱা, তাৰপিছত একো খোৱা হোৱাই নাই নহয়। নাই, একো খাবলৈ নাই। কিবা খাব মন গৈছে যে নিজে বনাই খাই থাক। অথনি আলহী আহোঁতে তই ওলাই আহিব নোৱাৰিলি, অকলে ইমানবোৰ কৰি থাকিলোঁ। কিবা এটা বনাইছে যদি মাক বোলে অকণমান সহায় কৰি দিওঁ, আলহীক দিয়া মেলা কৰি দিওঁ, একেলগে বহি আলহীৰ লগত খাওঁ, কথা পাতোঁ, সেইবোৰ নাই। বিহুৰ লগত সেই থাকিলিগৈ, তাৰপিছত ৰুমত সোমাই থাকিলি, ইমান চিঞৰি থাকিলোঁ, ওলাই আহিব নোৱাৰিলি। তেওঁলোকে যাওঁ বুলি ক'লে তথাপিও মাত এষাৰ লগাবলৈ আহিব নোৱাৰিলি। এতিয়া ভোক লাগিছে বুলি ক'বলৈ আহিছে, নিজে বনাই খা। নোৱাৰোঁ মই। মা, তুমি মোক ইমান খং কিয় কৰিছা? মই যে একো ভাবিয়ে পোৱা নাই। সেই মানুহজনী আহি পিনে তোমাৰ ওপৰত কি যাদু কৰিলে আৰু একেবাৰে সেই মানুহজনী ফুলিয়ে হৈ গ'লা যে। বুজি পোৱা নাই, নিজৰ ছোৱালীজনীকে এতিয়া মানে এনেকৈ কৰি আছা। খাব নালাগে একো বনাই দিবলৈ। নোখোৱাকৈ থাকিলেও মই নাযাওঁ নহয় কিবা। নালাগে খাবলৈ। মই একো কৰি থাকিব নোৱাৰোঁ, অথনিৰ পৰা গোটেই দিনটো কৰিয়ে আছোঁ। তাইবোৰ যাদু কৰাৰ কথা ক'ব আহিছে। সেই যাদু টনা কৰা মানুহ নহয় মোৰ ওপৰত যাদু কৰি যাবলৈ। কাম নাই আৰু। মানুহে কিছুমান কথা পাহৰি যাব লাগে। যিমান যি কৰিলেও এতিয়া কিবা এটা সম্বন্ধ কৰাৰ কথা কৈছে, তই সেইবোৰ পাহৰিবই লাগিব। তই ধৰ ৰাজুক ভাল পাওঁ, তেতিয়াহ'লে এইবোৰ কেলৈ কৰি আছ? সেইটো কাৰণে সেইটোক বুজাইছোঁ। আৰু আজিৰ দিনত এনেকৈ ভালদৰে পাবলৈ নাই। সদায় ভাগ্য ভাল নাথাকে নহয়, সেইটোকে ক'লে বুজি নাপায়। যি কৰে কৰি যায় সেইকাৰণে। নালাগে একো বনাই দিবলৈ, আৰু মই একো বুজিবলৈও নাই। মোক যদি ইমানে দেখিব নোৱাৰে, হ'ব, মোক ঘৰৰ পৰাই ওলাই যাওঁ। নাথাকোঁ ঘৰত মই। কোনো মোক দেখিবই নোৱাৰে, অকল মোৰে ভুলটো দেখি থাকে। একো ভুল নাথাকিলেও মোকে দুখ দিব। নাথাকোঁ, আজি ঘৰৰ পৰা ওলাইয়ে যাম। যা কৈ যাব আছে, গৈ থাকে ৰাতিখন। খং দেখাবলৈ আহিছে মোক। যি কৰ কৰি থাক। তই ভাবিছ নি ঘৰৰ পৰা ওলাই যাম বুলি ক'লে মানে মই এইটোক সেই গালি নাপাৰিম বুলি, খং নকৰিম বুলি? গৈ থাক, ক'ত যাবলৈ আছে। মায়ে এদিনো মোৰ লগত এনেকৈ কথা পাতি পোৱা নাই আজিলৈকে। সেই মানুহজনী আহি কিনো কৰি থৈ গ'ল জানো। মায়ে মোক দেখিব নোৱাৰা নিচিনাই হৈ গৈছে। সেই ৰাতিখন ঘৰৰ পৰা ওলাই যাম বুলি কোৱাৰ পিছতো মায়ে মোক যা বুলিহে কৈছে। ভাবিছে মই এনেই কৈছোঁ বুলি। নাথাকোঁ, আজি সঁচাকৈ ওলাই যাম। ক'ত যাম আৰু, ঘৰত থাকিবলৈ নাই। ঘৰৰ পৰাতো ওলাই আহিলোঁ, ৰাস্তাতচোন কোনো এটা মানুহ দেখিবলৈ নাই। সেই ৰাতিখন এতিয়া মই ক'লৈ যাওঁ বাৰু? বেগ চেগ লৈতো ওলাই আহিলোঁ। এতিয়া ভয়ে লাগিছে নহয়। আকৌ ঘৰলৈ ঘূৰি গ'লেও মায়ে আৰু 10টা কথা শুনাব। কি কৰোঁ বাৰু মই এতিয়া? পিহুলৈ ফোন এটা কৰোঁ। তাইক ফোন কৰি মাতোঁ, তাই ঘৰলৈকে গুচি যাব লাগিব। নহ'লে মই ৰাতিখন বেগ চেগ লৈ ক'ত ঘূৰি ফুৰিম আকৌ? খঙত যেনিবা ঘৰৰ পৰা ওলাই আহিলোঁ, কিন্তু এতিয়া মই য'ত ঘূৰি ফুৰিব নোৱাৰি নহয়।
তাইকে সোনকালে ফোন কৰি মাতি দিওঁ। হা কি তই ঘৰৰ পৰা ওলাই আহিলি কেলে? হয়তো আকৌ তোকতো কেতিয়াও মায়ে এনেকৈ খং কৰি পোৱা নাই, আৰু তই তেনেকুৱা কামো নকৰ যে তোক এনেকুৱা খং কৰিব লাগে। আজিনো কি হৈ গ'ল আণ্টি? তই টেনশ্যন নলবি, তই এটা কাম কৰ, আমাৰ ঘৰলৈ গুচি আহ, মই ওলাই গৈছোঁ বাৰু। অঁ কামবোৰ কৰোঁ আৰু তেতিয়া মোক আগতীয়াকৈ ফোন কৰি দিয়া হ'লে হয়। ৰাতিখন অকলে অকলে ঘূৰি ফুৰিছোঁ, কিবা এটা হ'ব লাগিলে কি হ'ব বাৰু? সোনকালে আহ, মই ওলাই গৈছোঁ। ঠিক আছে হ'ব। ভালেই তই, থেংক গড। মোৰ যে চিন্তাই লাগি গৈছিলে তই ঘৰৰ পৰা অকলে অকলে ওলাই আহিছোঁ বুলি কোৱা শুনি। আজিকালি এনেও দিনকাল ভাল নহয়, সকলো ছোৱালী মানুহ দেখিলেতো ভয়ে। ভাল যে তই ভালে ভালে পালিহি বাৰু। গোটেই বেগ চেগ লৈ ওলাই আহিলি যে, কাম যে কৰ আৰু দেই। মায়ে গম পাই নাই পিছে তই ঘৰৰ পৰা ওলাই আহিলি বুলি? তই কোৱাটোতো কৈছিলি বাৰু, মায়েতো তোক বিশ্বাস নকৰিলে। এতিয়া ইয়াৰ পৰা ফোন এটা ময়ে কৰি দিব লাগিব তই আমাৰ ঘৰত আছ বুলি, নহ'লে আকৌ চিন্তা কৰি থাকিব নহয়। নালাগে, বাদ দে ফোন কৰি থাকিবলৈ। কিন্তু মই ওলাই আহিলেও নাহিলেও মায়ে একো গাত নালাগে। মায়ে মোক চেঞ্চুৱে কৈছেহে তই বোলে এতিয়া এইবোৰ নাটক কৰি দেখাব নালাগে, ক'ত যাব আছে গ'লেও গৈ থাক। তোৰ কথা নাজানে নহয় ন বোলে, তেনেকৈ কৈছে। সেইকাৰণে সঁচাকৈ গুচি আহিলোঁ। নাযাওঁ এতিয়া, এসপ্তাহমানলৈ ঘৰলৈ নাযাওঁ। মই যেতিয়া নাথাকিম তেতিয়া বুজি পাব নহয়। গোটেই কথাবোৰ ইমান ভালকৈ কোৱাৰ পিছতো মোক ছাপোৰ্ট কৰা সলনি সেই মানুহজনীহে ছাপোৰ্ট কৰে। মইহে এতিয়া বেয়া একো বুজি নাপাওঁ বোলে। ইছ ৰাম, হ'ব তই মানা কৰিছ যেতিয়া ফোন নকৰোঁ। তথাপিও আন্টিলেও বেয়া লাগে নহয়, তই ওলাই আহিলি বুলি গম পালে আকৌ যিমান যি হ'লেও মাক হয় যেতিয়া চিন্তাটো হ'বই ন, ক'ত গ'ল ক'ত নাই যোৱা বুলি। তোলৈ ফোন কৰিলে মানে ফোনটো ৰিচিভ কৰিবি, নকৰাকৈ নাথাকিবি, নহ'লে ময়ে কৰিব লাগিব আৰু। সঁচাকৈ দেই, এই মানুহজনী তহঁতৰ ঘৰলৈ গৈ পিনে তোক সেই আকৌ এনেই গালি খুৱাইছে। কম নহয় কিন্তু দেই মানুহজনী, সঁচাকৈ। বাৰু ব'ল ভিতৰলৈ ব'ল। এতিয়া এই ৰাতিখন বাহিৰত ৰৈ কথা পাতিবলৈ নাই, ভিতৰতে গৈ কথা পাতিম। তাকেতো মই মাক কৈ আছোঁ, সেই মানুহজনী আহি কি যাদু কৰিলে আৰু একেবাৰে মায়ে মোক দেখিব নোৱাৰাই হৈ থাকিলে। ইমানবোৰ কথা কোৱাৰ পিছতো একো বুজিয়ে পোৱা নাই, মোকহে ভুল বুলি কৈছে। সেইকাৰণে মোৰ দুখ লাগিছে আকৌ। নাযাওঁ, কেইদিনমানলৈ ঘৰলৈ নাযাওঁৱে মই। তেতিয়া বুজি পায় যদি পাব আৰু নাপালে নাই। মোৰ যে বহুত ভোক লাগিছে পিহু। মাক খাবলৈ কিবা বিচাৰিছিলোঁ, গালিহে পাৰিলে ওলটাই। যি বন আছে নিজে নিজে বনাই খাই থাক বুলি ক'লে। তহঁতৰ কিবা বনাই থোৱা আছে নেকি? আছে যদি দিবিচোন, খাই ল'ম, তাৰপিছতে কথা পাতিম। আছে নাই চাব লাগিব। ৰ থাকিব লাগে বাৰু। তই ভিতৰলৈ বলচোন আগে, হাত মুখকেইটা ধুই ল। কেনেকুৱাজনী হৈ আছ কান্দি মেলি একেবাৰে। ব'ল প্ৰথমতে হাত মুখকেইটা ধুই ল, মই কি আছে চাওঁগৈ। নাথাকিলে মানে বনাই মেলি খাব লাগিব আৰু। তথাপিও আছে নিচিনা লাগিছে, মই চাই ল'ম বাৰু। ব'ল ভিতৰলৈ যাওঁ। ব'ল, মোৰ ভাগৰো লাগিছে আৰু ভোকত কিবা লাগি গৈছে পেটটো। ভৰি হাত ধুই লওঁ, কি আছে চা। নাই যদি বনাই খাম বাৰু, কোনো কথা নাই। ঘৰত বনোৱা ইয়াত বনোৱা একেটাই কথা। বনাম দুইজনী অলপ অলপ খাম, অকলে হ'লে খাব নোৱাৰিম। তই মোৰ লগত অলপ খাই দিবি দেই। বাৰু বেগটো লচোন, মোৰ মনেই যোৱা নাই বাৰু। তথাপিও ভোক লাগিছে কাৰণে খাব লাগিব কিবা এটা। মায়ে আজি মোৰ লগত এনেকুৱা কৰিলে কাৰণে বহুত দুখ লাগিছে।